নমস্কাৰ আজি হৈছে 20 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ সমগ্ৰ দেশবাসীৰ বাবে এক ডাঙৰ খবৰ কাৰ পক্ষত ৰায় দিব উচ্চতম ন্যায়ালয়ে ওয়াকফ আইনক লৈ সুপ্ৰিম কোৰ্টত যুক্তিতৰ্ক ওয়াকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে শুনানি কেন্দ্ৰ আৰু আবেদনকাৰীৰ মাজত প্ৰচণ্ড যুক্তিতৰ্ক ওয়াকফ আইনৰ বিৰুদ্ধে যুক্তি দেখাইছে অধিবক্তা কপিল সিব্বালে আৰু কপিল সিব্বালৰ যুক্তি খণ্ডন কৰিছে সলিচিটৰ তুষাৰ মেহতাই এই আইনে কিদৰে মুছলমানৰ ক্ষতি কৰিব বৰ্ণনা কৰিছে কপিল সিব্বালে আৰু ওয়াকফৰ জৰিয়তে মুছলমান কিদৰে উপকৃত হ'ব হে সম্পৰ্কেও যুক্তি দিছে তুষাৰ মেহতাই ওয়াকফ সম্পত্তিৰ পঞ্জীয়নকৰণৰ পূৰ্বৰে পৰা প্ৰয়োজন আছিল নেকি হে প্ৰশ্ন উত্থাপিত কৰিছে আৰু কপিল সিব্বালক এই প্ৰশ্ন মুখ্য ন্যায়াধীশগৰাকীৰ ওয়াকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ত চলি আছে চূড়ান্ত শুনানি আৰু কেন্দ্ৰ আৰু আবেদনকাৰীৰ মাজত এবাৰ প্ৰচণ্ড যুক্তিতৰ্ক দেখিবলৈ পোৱা গৈছে আমি খবৰটো জনাইছো আমাৰ সমুদৰ্শকক যে এবাৰ কাৰ পক্ষত ৰায় দিব সুপ্ৰিম কোৰ্টে ওয়াকফ আইনৰ বিৰুদ্ধে যুক্তি দেখাইছে এবাৰ অধিবক্তা কপিল সিব্বালে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হ'ল কঠোৰ একশ্যন 30 দিনৰ সময়সীমা বান্ধি ৰাজ্যসমূহক নিৰ্দেশনা কেন্দ্ৰৰ এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লোৱাৰ সময় বান্ধি দিলে এইবাৰ কেন্দ্ৰই 30 দিনৰ ভিতৰত সকলো বাংলাদেশীক চিনাক্ত কৰিব লাগিব সকলো ৰাজ্যই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই জৰুৰী নিৰ্দেশনা বাংলাদেশৰ লগতে ম্যানমাৰৰ নাগৰিককো চিনাক্ত কৰিব লাগিব ৰাজ্যই অবৈধ অনুপ্ৰৱেশকাৰী চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ এবাৰ কেন্দ্ৰৰ ফালৰ পৰা এজনো অবৈধ বাংলাদেশী থাকিব নোৱাৰিব কোনো ৰাজ্যত আৰু বিএছএফ আৰু আসাম ৰাইফলছৰ সঞ্চালক প্ৰধানলৈ নিৰ্দেশনা জাৰি কৰিছে কেন্দ্ৰৰ ফালৰ পৰা আৰু ইতিমধ্যে গুজৰাটত সৰ্বাধিক 6000 বাংলাদেশীক আটক কৰিছে গুজৰাটে আৰু প্ৰতিখন জিলাত টাস্ক ফৰ্চ গঠন কৰি ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিব ৰাজ্য চৰকাৰে আৰু অবৈধ বাংলাদেশীৰ বিৰুদ্ধে একশ্যন লোৱাৰ সময়সীমা বান্ধি দিলে কেন্দ্ৰই 30 দিনৰ ভিতৰত সকলো বাংলাদেশীক চিনাক্ত কৰিব লাগিব নিজ নিজ ৰাজ্যই আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে এই জৰুৰী নিৰ্দেশনা আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ এইবাৰ মহাসাগৰ হ'ল গুৱাহাটী মহানগৰ এজাক বৰষুণতে ডুবিল মহানগৰী এক কঁকাল পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আৰু স্কুল কলেজ অফিচ লৈ যাব নোৱাৰি হাহাকাৰ জনতাৰ ৰাজপথত তীব্ৰ যান জঁট পৰিলক্ষিত হৈছে আৰু ইয়াৰ লগতে আবদ্ধ হৈ পৰিছে যান বাহন হাহাকাৰ লাগিছে জনতাৰ মাজত হাতীগাঁও অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁও পানীৰ তলত এতিয়া দেখিবলৈ পোৱা গৈছে আৰু জোৰাবাটত বানপানীৰ ফলত আবদ্ধ হৈছে যান বাহন আৰু আবদ্ধ হৈছে শ শ যাত্ৰী ব্যাহত হৈছে উজনি নামনি যাতায়াতৰ ব্যৱস্থা আহিছো আন এক খবৰৰ মাজলৈ অসমৰ প্ৰতিগৰাকী মহিলাৰ বাবে এক ভাল খবৰ কিয়নো এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক প্ৰদান কৰিব মোবাইল ফোন এই মুহূৰ্তৰ খবৰ জনাইছো এছবি অসম মিডিয়াৰ সমুদৰ্শকক ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন ৰাজ্যৰ প্ৰতিগৰাকী মহিলাই লাভ কৰিব নিজৰ মোবাইল ফোন আৰু এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল যদি আপুনি মোবাইল কিনিবলৈ টকা সাঁচি থৈছে তেন্তে আপুনি এতিয়াৰে পৰা এই টকা আপুনি বেলেগ কামত খৰচ কৰক কিয়নো আপোনাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব মোবাইল ফোন প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল নোহোৱাৰ বাবেই মহিলাসকলে সন্মুখীন হ'ব বহু অসুবিধাৰ অৰুণোদয় আঁচনি লাখপতি বাইদেউৰ ধন চেক কৰিবলৈ চৰকাৰে দিব এই সুবিধা অৰ্থাৎ মোবাইল ফোন প্ৰদান কৰিব ৰাজ্যৰ মহিলাসকলক আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কৰিছে এক বৃহৎ ঘোষণা ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক চৰকাৰে দিব মোবাইল ফোন এবাৰ মহিলাই নিজৰ টকাৰে কিনিব নালাগে মোবাইল প্ৰতিগৰাকী মহিলাই লাভ কৰিব ফ্ৰী মোবাইল ফোন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ নিশালৈ বতৰ ল'ব পাৰে কাল ৰূপ 21খন জিলালৈ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই যিহেতু আজি ৰাতিপুৱাৰ পৰা ৰাজ্যৰ কেইবাখনো প্ৰান্তত বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু আপোনালোকৰ অঞ্চলত বৰষুণৰ অৱস্থা কেনেকুৱা কমেণ্টত জনাওক সলনি হৈছে বতৰ নিশালৈ কাল ৰূপ ল'ব পাৰে বতৰে 21খন জিলাৰ বাসিন্দালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী ঘণ্টাত 50 কিলোমিটাৰ বেগত বলিব বতাহ বিজুলী ঢেৰেকণিৰে নিশালৈ নেৰানেপেৰা পৰা বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু আপোনালোকৰ অঞ্চলৰ বতৰৰ অৱস্থা কেনেকুৱা কমেণ্ট বক্সত কমেণ্ট কৰি চলক আপোনাৰ ফালে বৰষুণ দিছেনে নাই
আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক কাইলৈৰ পৰা বুধবাৰলৈকে আৰু অধিক বেয়া হ'ব পাৰে বতৰ আৰু কোন কোন জিলালৈ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আমি সবিশেষ জনাইছে আমি এছ বি অসম মিডিয়াৰ সমূহ দৰ্শকক ধুবুৰী কোকৰাঝাৰ বঙাইগাঁও গোৱালপাৰা চিৰাং বৰপেটা বাক্সা কামৰূপ মেট্ৰ' ওদালগুৰিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট আৰু ইয়াৰ সমান্তৰালকৈ মৰিগাঁও পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰ শ্ৰীভূমি হাইলাকান্দি হোজাই নগাঁও শোণিতপুৰ বিশ্বনাথ কাৰ্বি আংলং আৰু বুধবাৰ পৰ্যন্ত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আহিব ধাৰাসাৰ বৰষুণ সলনি হৈছে বতৰ নিশালৈ কালৰূপ ল'ব পাৰে বতৰে আৰু আপোনালোকৰ অঞ্চলত বতৰৰ ৰূপ কেনেকুৱা বৰষুণ দিছে নে নাই আপোনালোকে এটাকৈ কমেণ্ট কৰি জনাওক আমাৰ কমেণ্ট বক্সত আৰু 21খন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী